তোমালোকৰ জন্মদিনটো তোমালোকৰ ঘৰখনত যিবিলাক বিয়া বা সকাম হয় সেই সকামৰ দিনটোত বা এনেধৰণৰ অনুষ্ঠানবিলাকত একোটাকৈ গছ পুলি ৰুই তাক প্ৰতিপালন কৰি ডাঙৰ কৰা দেখিবা ইয়াৰ লগতে আমি গৰমত জীয়াম বিশেষ অনুষ্ঠান দায়িত্ব ভাগি দিছে কিন্তু মই ড্ৰেছ নাৰিলোঁ আমাৰ এই ককাইটো ড্ৰেছযোৰ লৈ আহিছে ড্ৰেছযোৰ ইয়াতে কৰি লওঁ হয় নি অ কৃষ্ণ কৃষ্ণ ভাওনাত এটা ই আমাৰ ইয়াত কৰিব পৰা নাই অ ই কম্পিটিশ্যন কৰি ফুৰে পিন্ধাই দিয়া দুইটাই আহিছিলোঁ তই অলপ সময় ৰখ ডিব্ৰুগড় জিলাৰ চিলচিলি কলালুক কোচগাঁৱৰ দেখিছে যুৱ সমাজৰ উদ্যোগত স্থানীয় ৰাইজৰ সৈতে অবিৰত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন আৰু ইয়াতে বৃক্ষৰোপণৰ আজি প্ৰথম দিন বৃক্ষৰোপণৰ কাৰ্যসূচীৰ দায়িত্ব দিছিল তাকে আহিছোঁ অকণমান পৰিৱেশটো দেখোন কেনেধৰণে ৰাইজে সজাইছে বৃক্ষৰোপণৰ দায়িত্ব সেলফি পইণ্ট কমন হৈ গৈছে ইয়াতো সেলফি পইণ্ট হৈ বৰ ধুনীয়া এইকেইটা কৈ থাকিছোঁ এগৰাকী ব্যক্তি বৃক্ষৰোপণৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিলোঁ তেখেত হ'ল মুহূৰ্তত উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ প্ৰথম সন্মানীয় শ্ৰীযুত চৌধুৰী ডাঙৰীয়া নিৰ্মল দত্তকো এখনি চেলেঙেৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ নমস্কাৰ এই পবিত্ৰ দিনটোত আজি বৃক্ষৰোপণৰ প্ৰাক্ষণত মই চিলচিলিৰ কলালুক কোচগাঁৱৰ তথা অন্য 5খন গাঁৱৰ সমূহ ইয়াত উপস্থিত থকা ভক্তগণ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আগত দুআষাৰ তথা এই কাৰ্য সমাপন কৰাৰ আগতে মই এভাগী সেৱা ধৰিছোঁ কিছুমান কথা ঘটনা আপুনি পাহৰি বুলি ক'লেও পাহৰিব নোৱাৰে আজীৱন মনত থাকি যায় ডিব্ৰুগড় জিলাৰ চিলচিলি কলালুক কোচগাঁওখন আচলতে মোৰ কাৰণে বিশেষ এই গাঁৱতে মোৰ কলেজীয়া সহপাঠী পংকজ প্ৰফুল্লৰ সৈতে জীৱনৰ প্ৰথমখন ভাওনা চোৱা সৌভাগ্য হৈছিল এনেধৰণে যে আমি জীৱন এটা অনুষ্ঠান সামাজিক বা ধৰ্মীয় জীৱন এটা অনুষ্ঠান আয়োজন কৰোঁ এই অনুষ্ঠানবিলাকে নকলেও আমাৰ সমূহ ৰাইজৰ মাজত যি আন্তৰিকতা মিলা প্ৰীতি ঐক্য এইবিলাক ধৰি ৰখাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে এটা কাম কৰি আহিছে আৰু সেয়ে পুনৰ পৰা আপোনালোক সকলোৰে মই শলাগ জ্ঞাপন কৰিছোঁ বৃক্ষৰোপণৰ দায়িত্ব দিলে আহিলোঁ কিন্তু এইখিনিতে মই কৈছোঁ আপোনালোক সকলোকে ককাইদেউৰ লগত এতিয়া কথা পাতিছিলোঁ ককাইদেউ যিখিনি কাম কৰি আছে মই এদিন ভালদৰে কথা পাতিম বুলি কৈছোঁ আচলতে আমাৰ যিটো জীৱন প্ৰক্ৰিয়া জীৱন যাত্ৰাত আমি এনেধৰণে অভ্যস্ত হৈ পৰিছোঁ আধুনিক সময় আমাৰ জীৱন যিটো যাত্ৰা ইমান কৃত্ৰিম কৰি তুলিছে য'ত নেকি কেৱল মাত্ৰ আমি মানুহে মানুহৰ কথাহে ভাবিছোঁ নিজে জীয়াই থকাৰ কথা ভাবিছোঁ কিন্তু তাৰ সমান্তৰালকৈ আমাৰ সমাজত আপোনালোকৰ নিচিনা আজিও এনেধৰণৰ মানুহ আছে যাৰ কাৰণে আমাৰ সমাজখন আমাৰ প্ৰকৃতি আমি সুন্দৰ ৰূপত আমি দেখা পাইছোঁ তথা জীৱনৰ প্ৰেমত পৰিছোঁ আৰু সেই অক্সিজেন খেতি আপোনালোকে জানিব এতিয়াৰ পৰা আজিলৈকে প্ৰতি দেওবাৰে কাম কৰি অহা হৈছে বিভিন্ন প্ৰান্তত প্ৰথমে আমাৰ কলেজীয়া তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত আবদ্ধ আছিল কিন্তু এতিয়া সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এই অক্সিজেন খেতি বিয়পি পৰিছে আৰু এই দেওবাৰ যিটো দেওবাৰ আহিছে আপোনালোকৰ যিদিনাখন ভাওনা হ'ব সেইদিনাখনে এই অক্সিজেন খেতি ভৰি দিব 256 নম্বৰ সপ্তাহত ইয়াৰ উদ্দেশ্য এটাই ক্লাছ 1ৰ পৰা আমি প্ৰকৃতি অৰ্থাৎ পৰিৱেশ বিজ্ঞানৰ কিতাপবিলাক পঢ়োঁ মই আজিও কলেজত ছাত্ৰ ছাত্ৰীসকলক কওঁ বাকী স্কুলত ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আমি নম্বৰ পাবৰ কাৰণে আমি পঢ়িব লাগে হয় কিন্তু তাতোতকৈ ডাঙৰ কথা সেই কিতাপৰ পাতত পোৱা কথাবিলাক আমি কেনেধৰণে বাস্তৱ জীৱনত প্ৰয়োগ কৰিম যাৰ বাবে আমি জীয়াই আছোঁ গছ নহ'লেতো একোৱেই নহ'ব আৰু সেয়েহে এই কথাটো ভাৰতত কৰি উঠি অহা চামক
আমি উদ্বুদ্ধ কৰিবৰ কাৰণে অক্সিজেন খেতি নাম দিছিলোঁ আৰু অহা 10 এপ্ৰিলৰ দিনাখন গীতাপুখুৰী ৰাজহুৱা ভৱনত 6ম বছৰৰ কাৰণে ইয়াৰ প্ৰতিষ্ঠা দিৱস আছে মই সকলোকে আহ্বান জনাইছোঁ আজি মুখ্য বৃক্ষৰোপণ ডাঙৰীয়া একেদৰে আমাক বৃক্ষৰোপণৰ বিষয়ে বৰ সাৱলীলভাৱে সুন্দৰকৈ আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতৰ মনোভাৱ প্ৰকাশ কৰিলে মই বিশেষ আমাৰ 9 তাৰিখে বৰ্ষপূৰ্তি পাতিছে তেখেতে তাত মোৰ ফালৰ পৰা বিশেষ যি পুলিয়ে নকওঁ 50টি পুলি তেখেতক মই আগবঢ়াম আমাৰ নিজে ৰুবই কাম আৰু মোৰ লগত জনাইছিলোঁ তেওঁৰ হাতেৰেও আমি এটি গছপুলি ৰুৱাবলৈ বিচাৰিছোঁ গছপুলি তেখেতৰ তাৰ উঠাই যাওক কাৰণ এটা মানে হাতৰ যাদুকৰ নহয় জানো মানুহজন দেখিলে আঁকিব পাৰে ল'ৰা ছোৱালী জানেনে সকলোৱে চিনি পাওঁনে হাত চাপৰি এটা দিয়া তেখেতক অনুকৰণ কৰিব লাগিব আমি গছপুলি ৰোৱা যেনেকৈ বিপুল শইকীয়া ডাঙৰীয়াক যেনেকৈ খগেন চৌধুৰী আজি ক'বলৈ পাহৰিলে খগেন চৌধুৰী ডাঙৰীয়াৰ চিলাই নিচিনা কাম কৰিছে গতিকে চিলাই বটা দিছে তেখেতক আজি ময়ো কিবা এটা কৰিছোঁ সেইকাৰণে আমাক কিবা এটা দিছে গতিকে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ এখেতলোক 3জনক যে গছপুলি ৰোৱাইছোঁ ইয়াৰ কিছুমান মহত্ব আছে গতিকে সকলোকে অনুকৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ ৰুবয়ংক সন্দিকৈ ডাঙৰীয়াক মই ইফালে লৈ গৈছোঁ তেখেতক তাতে আমি একে সময়তে গছপুলিকেইটা ৰুম আশীৰ্বাদ দিব তেখেতলোকে গছপুলিকেইটা ৰুব একেলগতে হ'লে ঘূৰাই দিবা দেই কৃষ্ণ 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 হৰি কৈছে নে এখন নাপাহৰ নাই মই পাহৰিলো মানে আপোনাৰ ওচৰতে বহুত তুমি আমাৰ ইয়াৰ হয় আজি চিলচিলি নামঘৰত সমবেত হোৱা শ্ৰদ্ধাভাজন ভকত প্ৰাণ বৈষ্ণৱবৃন্দ আই মাতৃসকল যুৱক যুৱতীসকল কণ কণ মইনামণিসকল জয়তে আমি চিলচিলি যুৱ সমাজৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে ৰুবয়ংক সন্দিকৈ ডাঙৰীয়া মই উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া তেখেতক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ধৰ্মধ্বজা উত্তোলক এই অনুষ্ঠানৰ সন্মানীয় সভাপতি পদ্মদত্ত প্ৰভুজনা প্ৰমুখে বৃক্ষৰোপক বিপুল শইকীয়া প্ৰভুজনা খগেন চৌধুৰী প্ৰভুজনাৰ চৰণলৈ সেৱা নিবেদন কৰি এই অনুষ্ঠান কি কৈছে